মুখ্যমন্ত্ৰীয়ে কয় এটা আৰক্ষীয়ে কৰে ওলোটা বেয়া কৰিলে মনটোত মোৰ বেয়া লাগে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ সাধাৰণ ৰাইজৰ লগত ভাল ব্যৱহাৰ কৰিব লাগিব আৰক্ষীয়ে গাত মোৰ লাগে ৰাইজৰ কাম নকৰিব কোনো আপত্তি নাই কিন্তু বেয়া ব্যৱহাৰ নকৰিব কিন্তু ক'ত হিতে বিপৰীত এজন আৰক্ষী বিষয়া এইজন নগৰ উপ পৰিদৰ্শক সমৰজ্যোতি ডেকা ৰঙিয়া আৰক্ষী থানা এলেকাৰ সাধাৰণ ৰাইজক চৰম হাৰাশাস্তি কৰি নিজে শাস্তিৰ সন্মুখীন হৈ নিশাৰ ভিতৰতে বদলি হ'ব লগা হৈছিল এইজন মহাপ্ৰতাপী আৰক্ষী বিষয়া সমৰজ্যোতি ডেকাই মুখ্যমন্ত্ৰীক কেৰেট নকৰা সমৰজ্যোতি ডেকা সম্প্ৰতি কামৰূপৰ গৰৈমাৰীৰ উঠিৰজা বহিৰজা অচিৰ দায়িত্ব লাভ কৰিয়ে সাধাৰণ লোকক হাৰাশাস্তি কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে শেহতীয়াকৈ মহিলাৰ সৈতেও অশালীন ব্যৱহাৰ কৰা গুৰুতৰ অভিযোগ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে এইগৰাকী মহিলালৈ মন কৰক গোচৰ দিবলৈ যোৱা মহিলাক 5 ঘণ্টা ধৰি থানাৰ ভিতৰতে বহাই ৰাখি অৱশেষত গোচৰ গ্ৰহণ কৰে যদিও আসামীৰ লগত মিতিৰালি কৰি গোচৰ তদন্ত নকৰি ওলোটাই মহিলাগৰাকীক অসভ্য ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে উপায়বিহীন হৈ কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কাষ চাপিছে মহিলাগৰাকীয়ে মহিলাগৰাকীয়ে অভিযোগ কৰা মতে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া এইগৰাকী আৰক্ষী বিষয়াৰ উচিত শাস্তি হ'ব লাগে কামৰূপ জিলা আৰক্ষীগৰাকীয়ে মহিলাগৰাকীৰ অভিযোগ কোনফালে গতি কৰাব সেয়া হ'ব লক্ষণীয় ঘটনাটো কি হৈছিল মানে আমাৰ মুৰ্গী চৰাই আমাৰ হুৰমুছে কোবাই মাৰিছে মাৰাৰ পিছত মই কলো যে মুৰ্গী চৰাইবিলাক কিয় মাৰিছে সি কয় যে মাৰা নাই তাৰ পিছতে মই চাইছো আৰু ল'ৰা ছোৱালীবিলাকে চাইছে যে হুৰমুছে কোবাই আছে লাঠিডাল দি গলে কোবাই মাৰিছে পিছত আমি এই আমাৰ মুৰব্বীসকলক তাতে লৈ গৈছো আমাৰ মুৰ্গীটো মাৰিছে আপোনাক বিচাৰ দিব লাগে দুটা সি কৈছে যে মই বিচাৰ কেনেকৈ দিম তাহাঁতৰ সমাজত যোৱা সি আৰু পূবফালে সমাজ সেইকাৰণে যাই কেনে সুধিলো আমাৰ মুৰ্গীটো মাৰি পেলাইছে দুটা মুৰ্গী আপোনালোকে বিচাৰ দিয়ক সি একো কথা কোৱা নাই পিছত মই থানাত গলো থানাত যাই কেনে ওচি ছাৰক দেখালো মই থানাত যোৱাৰ আগতে হুৰমুছে ওচি ছাৰৰ লগত কথা পাতি আছে পিছত মই যাই কৈছো যে আমাৰ মুৰ্গীটো মাৰি পেলাইছে হুৰমুছে আপুনি এইটো নিজ বিচাৰটো দিব লাগে পিছত ওচি ছাৰে হাঁহি ধেমালি কৰি কয় মোৰ মুৰ্গীটো ভেটেনাৰীত লৈ যাব দিছে পষ্টমৰ্টম কৰাৰ কাৰণে মই পষ্টমৰ্টম কৰাৰ কাৰণে মই লৈ গৈছো ভেটেনাৰীত ডক্টৰক সুধিছো আমাৰ মুৰ্গীটো পষ্টমৰ্টম কৰি দিয়ক পিছতে আকৌ ডক্টৰে মোক পঠাইছে ওচি ছাৰৰ ওচৰত যে তাৰ পৰা যাই কেনে ৰিচিভ এটা ওলাই লৈ আহা 1টা বজালৈ মই থাকিম পিছত মই গুচি যাম 1টাৰ আগত আহিব লাগে মইতো 11টা বজাত গৈছো ওচি ছাৰে মোক 5 ঘণ্টা মান থিয় দি ৰখাইছে থানাত একো কথা কোৱা নাই মই আহিম বুলি কৈ আছো আইফাৰো নেদে পিছত মই বাহিৰৰ পৰা 3টা পিছতে মই কেছ এটা লিখিছো লিখি কেনে আমি ওচি ছাৰক দিছো ওচি ছাৰক দেওয়াৰ পিছতে মই আৰু ওচি ছাৰক এজাহাৰটো দেওয়াৰ পিছত ওচি ছাৰে আমাৰ আজি 16 তাৰিখত দিলো আজি কেইদিন হল ওচি ছাৰে কোনো তদন্ত নকৰিলে তাৰ পিছত মই 3টা বজাত 3:30 বজাত মই কল কৰিলো কালি পৰখি কৰাৰ পিছতে ওচি ছাৰক কলো ছাৰ মোৰ কেছটো মই দিলো আপোনালোকেতো একো নকৰে ওচি ছাৰে মোক ক'লে যে মই কৈছো কেছটো আমাৰ কৰি দিয়ক স্থিতি হৈ আছে মোৰ আমাৰ ল'ৰাটো আমি সেই মুৰ্গী বা ছাগলী সেইবিলাক পালি কাৰণে ল'ৰাটো আমি স্কুলত পঢ়াই আছো এই বেলি স্কুলত সেইবিলাক পালি মাহিলা ফিজটো মই দি থাকো সদায় সেইবিলাক পালি কেনে হুৰমুছে মোক বহুত হাৰাশাস্তি কৰি আছে আৰু মোৰ ওপৰতো বিৰোধী কৰি আছে মোৰ ল'ৰাৰ ওপৰতো সেনেকৈ আৰু বিৰোধী চপাই আছে যে কিবা মাৰা বুলি কৈ আছে বেলেগৰ ওচৰত দি
মাৰি পেলাব সেইকাৰণে মই গৈছো মই বহুত দুখীয়া মানুহ কল কৰিলো অফিচাৰক ফোন কৰিলো এটা শুনাৰ কাৰণে অফিচাৰক ক'লে যে তুমি কি মাথা মাৰি আছা আমাৰ অফিচাৰ নাই অফিচাৰ থাকিলেহে মই যাব পাৰিম তাৰপিছত যাই কেনে মই চাই আছো যে অফিচাৰ পুলিচে ছাৰে ক্ৰিকেট খেলি আছে তথাপি মই চাই কেনে তাৰ ওচৰত যোৱা নাই মই বাহিৰে বাহিৰে আহিছো আহি কেনে পিছদিনা আমি গুৱাহাটীত গলো গুৱাহাটীত এছপি অফিচত যাই কেনে কমপ্লেইন এটা দিলো দেওয়ার পিছত যে আমার কেসটো লোৱা নাই সি আজি 4-5 দিন হল সি কেসটো লৈছে লোৱাৰ পিছত একো পোৱা নাই মই আগতে কৈছিলো কেস নাম্বাৰটো দিয়ক সি বেয়া বেয়া ভাষা কৈ দিছে খং কৰি পিছত আৰু মই একো পোৱা নাই গুৱাহাটীত গলো গুৱাহাটীত যাই কেনে এছপি অফিচত যাই আমি তাৰ ওচিৰ নামত কমপ্লেইন এটা দিলো তাৰপিছত হেৰি দালালৰ হেৰি সবখিনি হৈ আছে ওচি ছাৰৰ লগত মোৰ কথাখিনি নলয় সি দালালৰ কথা এটা কি বিচাৰিছে আপুনি কি আমি বিচাৰিছো আমি ওচি ছাৰক কৈছো যে হুৰমুছে যে আগত আহিছে থানাত মোৰ আগত আহিছে মোৰ এইটোই দুখ লাগছে এইটো নিজ বিচাৰটো মোক দিবা লাগে আমি এখানে কৈছো হুৰমুছে কি থানাত দালালি কৰে নেকি হুৰমুছে ওচি ছাৰৰ লগত কথা পাতি আছে মোৰ আগত যাই কিনে সি যদি মাৰা নাই মই কৈছো ওচি ছাৰক সি যদি মাৰা নাই কিয় আহিল আমাৰ আগত গৰৈমাৰীৰ পৰা আব্দুল কাছিমৰ ৰিপৰ্ট প্ৰাইম 24 ইণ্ডিয়া